খাদ্যৰ অনুপযুক্ত চুপাৰী নিলামৰ সিদ্ধান্তক লৈ ন্যায়ালয়ৰ জাননী। গৃহৰ ৰাজনৈতিক বিভাগৰ প্ৰধান সচিব ডিজিপিলৈ জাননী। জাননী জাৰি কৃষি বিভাগৰ প্ৰধান সচিব সঞ্চালকলৈও। বাদ নপৰিল কাছাৰ হাইলাকান্দি জিলা আয়ুক্ত আৰক্ষী অধীক্ষক। উল্লেখ্য, চুপাৰী সিন্ডিকেটৰ বিৰুদ্ধে তৎপৰ আৰক্ষী প্ৰশাসন। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে জব্দ কোটি কোটি টকাৰ অবৈধ চুপাৰী। কিমানলৈকে সকলো ঠিকেই আছে, কিন্তু শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন স্থানত জব্দ কৰা অবৈধ চুপাৰী নিলামৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। পিছে চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতা এগৰাকী সচেতন নাগৰিকৰ। এতিয়া ৰিচেণ্টলি আপোনাৰ এই শিলচৰৰ ছুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচ শিলচৰ তেওঁ more than 2,53,000 kgs of unfit human consumption betel nut তেওঁ আপোনাৰ অকশ্যন কৰিলে, অকশ্যন নটিচ ইছ্যু কৰিলে বজাৰ মানে অ'পেন মাৰ্কেটত। অনলি এটা ক্লজ তেওঁ দিলে যে যিবোৰ ছাকচেছফুল বিডাৰ থাকিব সিহঁতে এটা আণ্ডাৰটেকিং দিব যে দে উইল নট চ'ল্ড ইট ইন দ্য অ'পেন মাৰ্কেট ফৰ হিউমেন কনজামশ্যন। কিন্তু যেতিয়া এনে মানুহে যেতিয়া বিজনেছ কৰে যে আমি সেইটো আমি ইণ্ডাষ্ট্ৰীত ছাপ্লাই দিম বা এন তেন, তেতিয়া সিহঁতে বিশ্বাস নকৰে। এতিয়া কি হৈছে, সিহঁতৰ এটা SOP এটা আছে পুলিচৰ, অসম পুলিচৰ, সেই বস্তুটো যাতে সিহঁতে কেনেকৈ এইটো ডিছপ'জ কৰিব লাগে এনেকৈ চিজ টেৰেকানাটৰ ক্ষেত্ৰত তাতে ক্লজ 15 এটা সিহঁতৰ আছে অলৰেডি, যে এনেকৈ যদি আনফিট ফৰ হিউমেন কনজামশ্যন থাকে তেনেহ'লে সেইবিলাক ইণ্ডাষ্ট্ৰিয়েল বায়াৰক আফটাৰ প্ৰপাৰ স্ক্ৰুটিনি বাই দ্য SP সেইটো ইণ্ডাষ্ট্ৰিয়েল বায়াৰক দিব লাগে। চৰকাৰে আহ্বান কৰা চুপাৰী নিলামৰ চৰ্তত উল্লেখ কৰিছে এক বিশেষ তথ্য। চৰকাৰী পক্ষই উল্লেখ কৰিছে জব্দকৃত চুপাৰীখিনি খোৱাৰ অনুপযুক্ত। এই চৰ্ত দৃষ্টিগোচৰ হোৱাৰ পিছতে সৰব আবেদনকাৰীৰ প্ৰশ্ন, যদি খোৱাৰ অনুপযুক্ত তেন্তে নিলাম কিয়? যাৰ বাবে নিলামৰ বিৰোধিতাৰে ন্যায়ালয়ত দাখিল PIL। ডাঙৰ এটা ৰেকেট চলি আছে, সেই বস্তুটো মহামান্য আমাৰ উচ্চ ন্যায়ালয়ে যদি সেইটো তদন্ত কৰে তেনেহ'লে সেই বস্তুখিনি ওলাই আহিব বুলি আমি আশা কৰিছোঁ। সেইটো আমাৰ DGPক মানে হেৰি কৰিছে, ডাইৰেক্টৰ জেনেৰেল অফ পুলিচ, আৰু আমাৰ গভৰ্ণমেণ্টৰ আপোনাৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী হোম আৰু SP আপোনাৰ হাইলাকান্দি, SP শিলচৰ আৰু এগ্ৰিকালচাৰ অফিচাৰ, সিহঁতক গোটেইকেইজনক নটিচ ইছ্যু কৰিছে হাইকোৰ্টে। আবেদনকাৰী PILৰ ভিত্তিতে 8টা পক্ষকে কৈফিয়ত তলব আদালতৰ। 4 সপ্তাহৰ ভিতৰত আদালতত নিজৰ স্থিতি স্পষ্ট কৰিব লাগিব সংশ্লিষ্ট বিভাগসমূহে। সৌৰভ শৰ্মাৰ ৰিপৰ্ট, প্ৰথম খবৰ।